নগাঁৱত মধ্য অসম কোচ ৰাজবংশীৰ ছাত্ৰ সন্থা নগাঁও জিলা সমিতিৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা। দেওবাৰে কোচ ৰাজবংশীৰ ছাত্ৰ সন্থাই নগাঁও জিলা পুথিভঁৰালত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়। বীৰ চিলাৰায় আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবি মাল্যাৰ্পণ কৰি আৰম্ভ কৰা অনুষ্ঠানত প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱাই মঞ্চ মুকলি কৰে। নগাঁও জিলা কোচ ৰাজবংশীৰ 2 শতাধিক ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক কনক হাজৰিকা, চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ইন্দ্ৰজিৎ বেজবৰুৱা আৰু প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱাৰ লগতে সংস্থাৰ কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। নিউজ ডেস্ক BSN 24। আৰু এইবাৰ যিটো মোৰ সৌভাগ্য হ'ল মই ইয়াত আহি আপোনালোকৰ ওচৰত আহিবলৈ মোৰ সৌভাগ্য হ'ল। সকলোৱে আমি জানো আজিৰ দিনটো সকলোৱে কি হয় সমন্বয় অনুষ্ঠানত হ'লে আমি শিক্ষাৰ্থীৰ পৰা যিসকলে সুন্দৰকৈ উত্তীৰ্ণ হৈছে উচ্চ মাধ্যমিক বিদ্যালয় পৰীক্ষা তেওঁলোকৰ উদ্দেশ্যে ভাল মই দীঘলীয়া সকলোৱে জানে যে আমি কি কৰিব লাগিব। ইমান সুন্দৰ ফলাফল হোৱাৰ পিছত আগন্তুক সময়ত কি কৰিব লাগিব সকলোৱে জানে। মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা লগতে নগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবাৰো উচ্চ আৰু উচ্চতৰ মাধ্যমিক যিবোৰ ছাত্ৰ-ছাত্ৰী এইবাৰ মাধ্যমিক পৰীক্ষাত যিবোৰ ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে পাছ কৰিছে তেওঁলোকক এবাৰ এই অভিনন্দন অনুষ্ঠান আহি পেলাই খুবেই অত্যন্ত ভাল লাগিল। আৰু এই অনুষ্ঠানটো যথেষ্ট প্ৰতি বছৰ যিহেতু তেওঁলোকে সুন্দৰে কৰি আছে এইবাৰ যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰীসকল আহিছে। সকলোকে আমি আশীৰ্বাদ আৰু অভিনন্দন জনাইছোঁ আৰু বিশেষকৈ এই অনুষ্ঠানটো উত্তৰোত্তৰ কামনা কৰিছোঁ। হয় আচলতে আজি আমি খুবেই সুখী। মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা নগাঁও জিলা সমিতিয়ে প্ৰায় 300 ছাত্ৰ-ছাত্ৰীক উচ্চ আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক এটা সম্বৰ্ধনা প্ৰদান কৰিছে। আমি আশা কৰিম আহি থকা সময়ত মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই এনেধৰণৰ গঠনমূলক কাম কৰি যাতে সমাজ আৰু সমাজ জীৱনৰ কাৰণে অৱদান আগবঢ়াই যাব পাৰে। আজি আমাৰ ৰাতিপুৱা 9 বজাৰ পৰা কাৰ্যসূচী আৰম্ভ হৈছে। চিলাৰায়ৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ হৈছে, জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ হৈছে আৰু তাৰপিছতে আমাৰ অনুষ্ঠান আৰম্ভ হয়। আজি বিশিষ্ট অতিথি হিচাপে চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ইন্দ্ৰজিৎ বেজবৰুৱা ডাঙৰীয়া ইয়াতে উপস্থিত থাকে। সন্মানীয় 60 নং বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া উপস্থিত থাকে। আমাৰ সন্মানীয় জ্যেষ্ঠ চিকিৎসক তথা প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱা ডাঙৰীয়া উপস্থিত থাকে। আজি এই সভাখন সুন্দৰকৈ পৰিচালনা কৰিছে নগাঁও জিলাৰ সভাপতি সন্মানীয় শ্ৰী শিৱনাৰায়ণ বৰা ডাঙৰীয়া আৰু হাত ধৰিছে কাৰ্যকৰী সভাপতি আমাৰ মনোজ সিংহ ৰাজা ডাঙৰীয়া। আৰু আচলতে ভাল লাগিছে আজি এই অনুষ্ঠানটো মধ্য অসমৰ জাতীয় সন্মিলনী, মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা মহিলা সন্মিলনী সকলোৰে বৃহৎ এটা সুন্দৰ প্ৰচেষ্টাত আজি এই অনুষ্ঠান ভাগ হৈছে। প্ৰায় 300 আমি আনন্দিত হৈছোঁ। প্ৰায় 300 ছাত্ৰ-ছাত্ৰী আজি ইয়াতে আহি উপস্থিত হৈছে, সম্বৰ্ধনা গ্ৰহণ কৰিছে আৰু প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীয়ে 70% ওপৰত নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰী ইয়াতে আজি আহিছে আৰু অভিভাৱকসকল আহিছে। আৰু এনেকুৱা ভাল লাগিছে আজি ইমান ভাল লাগিছে যে শিক্ষা শৈক্ষিক পৰিৱেশটো যাতে পুনৰ ঘূৰি আহিছে। ছাত্ৰ-ছাত্ৰীৰ হাতৰ পৰা মোবাইলটো আঁতৰি গৈ পুনৰ ছাত্ৰ-ছাত্ৰীৰ হাতলৈ কিতাপ ঘূৰি আহিছে, এনেকুৱা এটা আমাৰ মন হৈছে। গতিকে মই ছাত্ৰ-ছাত্ৰীসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জিলা সমিতিৰ যিসকল কাৰ্যকৰ্তা আছে তেওঁলোকে অশেষ কষ্ট কৰি সম্পূৰ্ণ অনুষ্ঠানটোৰ কাৰণে তেখেতসকলকো মধ্য অসম কোচ ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। বছৰে আমাৰ জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰীসকলক আমাৰ জনগোষ্ঠীটোৰ কৃতি ছাত্ৰ-ছাত্ৰীসকলক প্ৰতি বছৰে আমি সম্বৰ্ধনা জনাই আহিছোঁ। এইবাৰ আমি জিলা পুথিভঁৰালত আয়োজন কৰিলোঁ এই অনুষ্ঠানটো আৰু ইয়াতে সমবেত হোৱা সকলো ছাত্ৰ-ছাত্ৰী কৃতি ছাত্ৰ-ছাত্ৰীসকললৈ আমি আমাৰ কি ধৰণে জাতিটোৰ প্ৰতি তেওঁলোকে অৱদান আগবঢ়াব পাৰে, তেওঁলোকে মানৱ সম্পদ হৈ তেওঁলোকে স্বজাতিৰ নিজৰ জনগোষ্ঠীটোৰ যি ন্যায্য প্ৰাপ্তি, যি দাবী, যি সংগ্ৰাম তাতো যাতে তেওঁলোকে আমি তাক আহ্বান জনাইছোঁ, এই সংগ্ৰামত অংশীদাৰ হ'বলৈ আহ্বান জনাইছোঁ। আমি অতি শীঘ্ৰে যিটো চেঞ্চাছ আহি আছে, লোকপিয়ল আহি আছে, তাত যাতে আমি আমাৰ সকলো জনগোষ্ঠীয় মানুহে নিজৰ পৰিচয়টো দিয়ে আৰু আমাৰ বৃহৎ নগাঁও জিলাৰ মৰিগাঁও জিলাৰ যি মধ্য অসমত আমাৰ যিটো অৱস্থিতি, যিটো আমাৰ জনগোষ্ঠীটোৰ আমাৰ সংখ্যাটো এইটো যাতে আমি সবলভাৱে আৰু বিজ্ঞানসন্মতভাৱে উপস্থাপন কৰিব পাৰোঁ লোকপিয়লত, তাৰ বাবে আমি আজি এই সভাতেও সকলোকে অনুৰোধ জনাইছোঁ আৰু লোকপিয়লত আমি সকলোৱে সহায় সহযোগিতা বিচাৰিছোঁ। এইখিনি উদ্দেশ্য লৈ আজি আমাৰ সম্বৰ্ধনা অনুষ্ঠানটো হৈছে আৰু আপোনালোকে দেখিছেই প্ৰায় 300 অধিক ছাত্ৰ-ছাত্ৰী আহিছে
আৰু গোটেই 5 শতাধিকৰ ওপৰত আজি ৰাইজ সমবেত হৈছে অনুষ্ঠানটোত সমবেত হোৱা সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।